আজি ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা। সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব বাপতিসাহোন ভোগালী বিহুৰ উৰুকা। সকলোৱে হাঁহে মাহে এসাঁজ খোৱাৰ আশাৰে পুৱাই ওলাই আহিছে বজাৰলৈ। দেখা পোৱা গৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰৰ যুৱকসকলে মীন পালন কৰি আহিছে। আৰু যিহেতু আজি উৰুকা, ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ, সকলোৱে ব্যস্ত মাছ, হাঁহ, কুকুৰা কিনাত। তাৰ সমান্তৰালভাৱে শিৱসাগৰৰ জেৰেঙা পথাৰত ভটীয়া পাৰৰ মীন পালন কৰা যুৱকসকলে সুলভ মূল্যত মাছ যোগান ধৰিছে শিৱসাগৰৰ বাকী ৰাইজৰ বাবে। ৰৌ, বৰালি, আৰি, চিতলকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ যোগান ধৰা দেখা গৈছে। সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি আমি শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰৰ পৰা আমি বহু বছৰ ধৰি ইয়াৰ থলুৱা যুৱকসকলক লগত লৈ মীন পালন কৰি আহিছোঁ আৰু উৰুকাৰ দিনা অতি সুলভ মূল্যত আমি শিৱসাগৰবাসী ৰাইজক মাছৰ যোগান দি আহিছোঁ। ঠিক তেনেদৰে আজিও এই জেৰেঙা পথাৰৰ ভটীয়া পাৰৰ পৰা আজি আমি শিৱসাগৰবাসী ৰাইজক মাছৰ যোগান ধৰিছোঁ। ৰাইজ আহিছে, খুব ভাল পাইছে, কাৰণ মাছবিলাকো দেখি খুব ভাল পাইছে। আৰু বিভিন্ন ধৰণৰ মাছ আছে, ৰৌ, বাহু, চিতলকে ধৰি ৰূপচন্দাকে ধৰি খুব সুন্দৰ ভাল মাছ আছে, ভাল প্ৰজাতিৰ মাছ আছে। লগতে দাম, চবতকৈ কথাটো হৈছে দাম আমি ইমান ধুনীয়া ভাল দাম ৰাখিছোঁ, মানে ক'তোৱে চাগে অসমতে নাই নেকি, মই এনেকৈ ভাৱনা কৰিছোঁ। মানে আপোনাৰ সৰ্বোচ্চ 400 টকা, সৰ্বনিম্ন 200 টকা। য'ত 8 কেজি বাহুটো বা 10 কেজি বাহুটো বা 10 কেজি ৰৌটোও যদি পাইছে কোনোবাই, তেতিয়াহ'লে কেজি 400 টকা মূল্যতে তেওঁলোকে লৈ গৈছে। যদি ইয়াত মানুহ আহিছে, চাইছে, আৰু যেতিয়া মানুহে মাছ লৈ যায় একদম হাঁহি মুখে যায়, সেইটোৱে আমাৰ দেখি আমি আত্মসন্তুষ্টি লাভ কৰিছোঁ। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24।